which of the following subject is not included in classical physics যে তলত দিয়া বিষয়সমূহৰ কোনটো ধ্ৰুপদী পদাৰ্থ বিজ্ঞানত অন্তৰ্ভুক্ত নহয় এতিয়া প্ৰথমতে আমি জানিব লাগিব কোনবিলাক সাবজেক্ট ক্লাসিক্যাল ফিজিক্স বা ধ্ৰুপদী পদাৰ্থ বিজ্ঞানত আমি অধ্যয়ন কৰো তাৰ ভিতৰত আছে আমাৰ মেকানিক্স অপটিক্স থাৰ্মোডাইনামিক্স আৰু ইলেক্ট্ৰোডাইনামিক্স অৰ্থাৎ বল বিজ্ঞান আলোক বিজ্ঞান তাৰ পিছত তাপগতি বিজ্ঞান আৰু বিদ্যুৎ গতি বিজ্ঞান বা গতি বিদ্যুৎ বিজ্ঞান এতিয়া এই চাৰিটা কোনটো ইয়াত নাই হেইটো আমি বাহিৰ কৰিব লাগিব মেকানিক্স এইটো আমাৰ হ'ব বা বল বিজ্ঞান অপটিক্স এইটো হ'ব তাৰ পিছত থাৰ্মোডাইনামিক্স অৰ্থাৎ তাপগতি বিজ্ঞান এইটো হ'ব কিন্তু লাষ্টত আছে ইলেক্ট্ৰনিক্স এই ইলেক্ট্ৰনিক্স সাবজেক্টটো আমাৰ এই ধ্ৰুপদী পদাৰ্থ বিজ্ঞান বা ক্লাসিক্যাল ফিজিক্সত পঢ়োৱা নহয় গতিকে ইয়াত যেহেতু অন্তৰ্ভুক্ত নহয় কৈছে গতিকে কাৰেক্ট আনসাৰটো হ'ব অপচন ডি যে ইলেক্ট্ৰনিক্স